আমাৰ জীৱনত এনেকুৱা কিছুমান কথা থাকে যাৰ কাৰণে আমি এতিয়া যেনেকৈ জীয়াই আছোঁ সেইবোৰ বাদ দি আমাৰ গোটেই ধ্যান তাত দিব লগা হয়। মোৰ জীৱনতো এনেকুৱা ঘটনাই হৈছিল। মোৰ মাৰ ঘৰত কিছু বছৰৰ পৰা গৃহকন্দল চলি আছিল। মোৰ স্বামীয়ে এইবোৰ গম পোৱাটো মই বিচৰা নাছিলোঁ আৰু তেখেতে এনে সমস্যাৰ পৰা আঁতৰি থকাটোৱে বিচাৰিছিলোঁ। সেইকাৰণে এইবোৰ কথা মই তেখেতৰ পৰা লুকুৱাই ৰাখিছিলোঁ আৰু নিজে অকলে সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰি আছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে এইবোৰে মোৰ জীৱনত ইয়াতকৈ বেছি সমস্যা লৈ আহিব। এনেকুৱা বহু কথা আছিল যিবোৰ মই তেখেতৰ পৰা লুকুৱাই ৰাখিছিলোঁ। ইয়াৰ কাৰণেই নাজানো তেখেতে মোৰ বিষয়ে কি ভাবিব লৈছিল আৰু কেতিয়া মনৰ ভিতৰতে মোৰ পৰা দূৰ হ'ব লৈছিল। বিয়াৰ ইমান বছৰ পাছত মই ভাবিছিলোঁ সকলোবোৰ ঠিকেই চলি আছে, কিন্তু এইবোৰ কেতিয়া হৈ গ'ল মই গমেই পোৱা নাছিলোঁ। কেতিয়াও আমাৰ মাজত এনেধৰণৰ কথা বতৰা হোৱা নাছিল। তেখেতে মোক বেছি কথা সোধা নাছিল আৰু ময়ো কোৱা নাছিলোঁ। তেখেতৰ স্বভাৱটোৱে তেনেকুৱা আছিল নে মোৰ সমস্যাবোৰৰ কাৰণে মই সেইবোৰ দেখা পোৱা নাছিলোঁ যিবোৰ মোৰ জীৱনত আহিব ধৰিছিল। তেতিয়া মোৰ চকুৰ পৰ্দাখন আঁতৰ হৈছিল। মই দেখিছিলোঁ আৰু বুজি উঠিছিলোঁ মোৰ কি ভুল হৈছিল আৰু সেইটো মই অনুভৱ কৰিছিলোঁ। মই মোৰ ভুলবোৰ ঠিক কৰিব বিচাৰিছিলোঁ, কিন্তু তেতিয়ালৈ কিজানি দেৰি হৈছিল। এদিন গধূলি তেখেতে নিজৰ সিদ্ধান্তৰ বিষয়ে মোক কৈছিল। তেখেতে মোক কৈছিল যে মই তোমাক একো ক'ব নিবিচাৰোঁ আৰু তোমাৰ পৰা একো জানিবলৈও নিবিচাৰোঁ, মাত্ৰ মই তোমাৰ পৰা তালাক বিচাৰোঁ। মোৰ জীৱনত আন কোনোবা আছে, এতিয়া মই তাইৰ লগত থাকিব বিচাৰোঁ। এয়াই মোৰ শেষ সিদ্ধান্ত। তুমি যি কৰিলেও মোৰ সিদ্ধান্ত সলনি নহয়। এইবোৰ শুনি মোৰ সকলো শেষ হৈ যোৱা যেন লাগিছিল। মই গমেই নাপালোঁ কেতিয়া মই তেখেতৰ পৰা দূৰ হৈ গৈছিলোঁ আৰু কেতিয়া তেখেতৰ জীৱনলৈ আন কোনোবা আহিছিল। ইমানটো বুজি পাইছিলোঁ যে তেখেতে এবাৰ যি কয় সেইটো কৰে। সেইখিনি সময়ত মই নিজকে চম্ভালি লৈছিলোঁ। মই তেখেতৰ লগত বহি ভালদৰে আলোচনা কৰিব বিচাৰিছিলোঁ। আকৌ ভাবিছিলোঁ মোক যদি ভালেই নাপায় তেন্তে তেখেতৰ জীৱনৰ পৰা মই আঁতৰি যোৱাটোৱে ভাল, কিয়নো তেখেতে কোনো খোকোজা নোহোৱাকৈ সকলোবোৰ কৈ দিছিল। মোৰ মনত নানা ধৰণৰ চিন্তা আহিবলৈ লৈছিল। বুজি পোৱা নাছিলোঁ যে মই কি কৰিম। কেইদিনমান দুয়োজনে অচিনাকি মানুহৰ দৰে আছিলোঁ। আমাৰ মাজত কোনো ধৰণৰ কথা বতৰা হোৱা নাছিল। মই নিজকে অলপ সময় দিব বিচাৰিছিলোঁ। মই এনেদৰেও ভাবিছিলোঁ তেখেতে যিহেতু মোক ভাল নাপায়, গতিকে মই তেখেতৰ লগত নাথাকোঁ। তেখেতৰ ওপৰত মোৰ খঙো উঠি আছিল, কিন্তু মই মোৰ সম্পৰ্কটোক আৰু অলপ সময় দিব বিচাৰিছিলোঁ, কাৰণ ভুল মোৰো আছিল। মই কেইমাহমানৰ পৰা তেখেতক গুৰুত্ব দিয়া নাছিলোঁ। প্ৰায় 2 মাহৰ পাছত তেখেতে তালাকৰ কাগজ পত্ৰবোৰ প্ৰস্তুত কৰিছিল আৰু মোৰ আগত থৈ কৈছিল, ইয়াত চহী কৰি দিয়া। ইয়াৰ পাছতো মই তেখেতৰ লগত কথা পাতিব বিচাৰিছিলোঁ, কিন্তু তেখেতে দুৱাৰ বন্ধ কৰি নিজৰ ৰুমলৈ সোমাই গৈছিল। গোটেই ৰাতি মই কান্দি কান্দি পাৰ কৰিছিলোঁ। তেখেতে এবাৰো মোৰ ফালে চোৱা নাছিল। আজিকালি কিজানি তেখেতে মোৰ দুখবোৰ অনুভৱেই নকৰে। আগদিনা গধূলি তেখেতে আকৌ মোক চহী কৰিবলৈ ক'লে আৰু ক'লে যে এতিয়া একো উপায় নাই, মোৰ সিদ্ধান্ত সলনি নহয়। তালাকৰ পাছত তোমাক যি লাগে মই দি দিম, কেৱল চহী কৰি দিয়া। মোৰ জীৱনত এতিয়া আন কোনোবা আছে, তুমি আৰু মোৰ লগত থাকিব নোৱাৰিবা। মোৰ মনটো ভাঙিবলৈ এইখিনি কথাই যথেষ্ট আছিল। ৰাতি মোৰ টোপনি অহা নাছিল আৰু নানান ধৰণৰ চিন্তা আহি আছিল, কিন্তু মই ভাবিছিলোঁ যে মই মোৰ সম্পৰ্কটোক এটা সুবিধা দিব লাগিব। ৰাতিপুৱা তেখেতে যেতিয়া মোক পুনৰ চহী কৰিবলৈ কৈছিল, তেতিয়া মই সম্পৰ্কটো বচাবলৈ পুনৰ চেষ্টা কৰিছিলোঁ। মই তেখেতক কৈছিলোঁ যে মই চহী কৰি দিম, কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত আছে বুলি তেখেতে মোক সুধিছিল। মই কৈছিলোঁ, এমাহলৈ আপুনি সেইবোৰ কৰিব লাগিব যিবোৰ আপুনি বিয়াৰ পাছত কৰিছিল। তেখেতে কৈছিল, কি কৰিব লাগিব মই বুজি পোৱা নাই। মই কৈছিলোঁ যে ৰাতি বিচনাত যোৱাৰ সময়ত আপুনি ইয়াৰ পৰা মোক কোচত লৈ বিচনালৈ যাব লাগিব।
তেখেতে মোলৈ অলপ খঙত চাইছিল আৰু কৈছিল, এইবোৰ মই কৰিব নোৱাৰোঁ। মই তেখেতক ক'লোঁ যে মই বিচাৰোঁ আপুনি মোৰ কাৰণে সেই দিনবোৰৰ স্মৃতিবোৰ পুনৰাই দিয়াটো, কাৰণ ইয়াৰ পাছত এনেকুৱা দিন আৰু কেতিয়াও নাহে। সেইকাৰণে আপুনি এমাহলৈ মোৰ এই ইচ্ছা পূৰণ কৰি দিয়ক। আপুনি যদিও মোৰ চৰ্ত মানি নলয়, তথাপিও মই চহী কৰি দিম। কিন্তু যদি চৰ্তটো মানি লয়, তেতিয়াহ'লে মোৰ চহী কৰাৰ সময়ত দুখটো অলপ কম হ'ব। তেখেতে অলপ সময় মনে মনে আছিল আৰু অৱশেষত মোৰ চৰ্ত মানি লৈছিল। ৰাতি মই তেখেতৰ কাৰণে ৰৈ আছিলোঁ। তেখেতে মোক এৰি নিজৰ ৰুমলৈ শুবলৈ গৈছিল। অলপ পাছত হয়তো তেখেতৰ অনুভৱ হ'ল যে মই বাহিৰত ৰৈ আছিলোঁ। অলপ পাছত তেখেতে আহি মোৰ ফালে নোচোৱাকৈ মোক কোচত তুলি লৈছিল। মই তেখেতৰ গলত সাৱটি ধৰিছিলোঁ। তেতিয়া তেখেতে মোৰ ফালে চাইছিল আৰু মই কৈছিলোঁ, আৰে যদি নধৰোঁ পৰি যাম। মোৰ মুখত হাঁহি আৰু লাজ দুয়োটাই আছিল। মোৰ এনেকুৱা লাগি আছিল যে আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি। তেখেতে লাহে লাহে মোক বিচনালৈ লৈ গৈছিল। এনেদৰে প্ৰত্যেক ৰাতি মই তেখেতলৈ ৰৈ আছিলোঁ। প্ৰথম ৩-৪ দিনতে তেখেতৰ মুখত অলপ হাঁহি অহা যেন মোৰ অনুভৱ হৈছিল। মোৰ চকুত হ'বলৈ লৈছিল। কিন্তু তেখেতৰ ভয় আছিল যে কিজানি আকৌ মোৰ লগত প্ৰেম হৈ যায়। প্ৰায় ১৫ দিনমানৰ পাছতে তেখেতৰ মনটো পৰিৱৰ্তন হ'বলৈ ধৰিছিল। পুনৰ মই তেখেতৰ চকুত মোৰ কাৰণে প্ৰেম দেখিবলৈ পাইছিলোঁ। লাহে লাহে তেখেতে মোৰ চকুত হ'বলৈ লৈছিল। প্ৰত্যেক ৰাতি এনেকুৱা হৈছিল আৰু আমাৰ মাজৰ দূৰত্ব লাহে লাহে কমি আহিছিল। এইকেইদিনটি মোৰ জীৱনৰ এক সুন্দৰ সময় আছিল। এমাহ হ'বলৈ মাত্ৰ কেইদিনমান বাকী আছিল। মই জানিছিলোঁ যে এনেকুৱা কৰিলে আমাৰ মাজত যি ভুল বুজাবুজি হৈছে সকলোবোৰ শেষ হ'ব। এমাহ সমাপ্ত হৈছিল, কিন্তু তেখেতে গমেই পোৱা নাছিল আৰু সকলোবোৰ আগৰ দৰে চলি আছিল। মোৰ পৰা তেখেতে আৰু দূৰ হ'ব বিচৰা নাছিল। আগৰ কথাবোৰ মই পুনৰ কেতিয়াও উলিওৱা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে তেখেতৰ জীৱনত মোৰ বাহিৰে আন কোনো নাছিল। তেখেতে কেৱল মোক মোৰ ভুলবোৰ অনুভৱ কৰাবলৈ এইবোৰ কৰিছিল। এতিয়া আৰু কোনো কাৰণতে মোৰ প্ৰেম আৰু মোৰ স্বামীক হেৰুৱাব লগা কাম মই নকৰোঁ।